দাৰপণ পৰ্টেল ৰিঅপেন হৈছে। যিসকলে এইচএছ ফাৰ্ষ্ট ইয়াৰত কিবা কাৰণত এডমিশ্যন হ'ব পৰা নাই, সেইসকলে এতিয়া কেইদিনৰ ভিতৰত এডমিশ্যন হ'ব পাৰিব। পৰ্টেলটো ৰিঅপেন হৈছে কেইদিনৰ কাৰণে। ইয়াৰ অনলাইন কৰোঁতে কি কি ডকুমেণ্ট লাগিব আৰু ক'ৰ পৰা অনলাইন কৰিব, এইটো এই ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট মোবাইলত গুগল অপেন কৰিব, চাৰ্চ কৰিব দাৰপণ DARPN দাৰপণ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল শৰ্ট ফৰ্মত লিখিব, লিখি চাৰ্চ মাৰিব। তলত আহিব, ইয়াতে দাৰপণ পৰ্টেল লিখা আছে, ইয়াতে ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ সহায়ত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ষ্টুডেণ্ট এডমিশ্যন লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে ডোন্ট হেভ একাউণ্ট, ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট, ক্লিক হেয়াৰত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে এডমিশ্যন ফৰ্মটো অপেন হৈ যাব। ইয়াৰ পৰা আপুনি ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু ইয়াৰ অনলাইন কৰোঁতে ডকুমেণ্ট আপলোড কৰিব লাগিব। ফটো, ক্লাছ 10ৰ মাৰ্কশ্বিট, আৰু যদি আপোনাৰ ৰেচন কাৰ্ড বা ইনকাম থাকে তেনেহ'লে ইনকাম আপলোড কৰিব লাগিব আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ লাগিব। আৰু যিসকল ষ্টুডেণ্ট এটা স্কুলৰ পৰা আনটো স্কুলত ট্ৰেন্সফাৰ হ'ব বিচাৰে, সেইসকলে এতিয়া ট্ৰেন্সফাৰ হ'ব পাৰিব। এই ট্ৰেন্সফাৰৰ লাষ্ট ডেট হ'ল আগষ্টৰ 16 তাৰিখ 2025। এই 2 দিনৰ ভিতৰত ট্ৰেন্সফাৰ হ'ব পাৰিব। আৰু এই ধৰণৰ এডুকেশ্যনৰ ইনফৰমেশ্যনৰ বাবে মোৰ এই লাৰ্ণ উইথ বাবু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব।